গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত পৰমাত্মাই নৰসিংহ ভগতৰ সেই হুন্দি লৈ লৈছিল। এতিয়া অলপ কাহিনী কম এই বিষয়ে, তেতিয়াহে কথাটো বুজি পাব। এতিয়া প্ৰথমে এই ধাৰণাটো স্পষ্ট হৈ গ'ল যে পৰমাত্মাই এনে লীলা কৰে বেদে কয়, আৰু সেয়া পৰমেশ্বৰে আহি কৰিছে। পুণ্যাত্মাসকল, ইয়াত আৰু এটা প্ৰসংগ আহি পৰে যে যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই মূৰ্ধচ ৰজাৰ পুত্ৰ তাম্ৰধ্বজকো তৰোৱালেৰে কাটি পুনৰ জীয়াই তুলিছিল। গতিকে পুণ্যাত্মাসকল, কিছু কোৱা হয় ওৰ সন্ত সব কোপ হে और कहते जरीता नीर दादू अगम अपार है वो दरिया सतकबीर। এতিয়া যেনেকৈ এটা কুৱাত পানী আছে, সেই কুৱাৰ পানী অতি সীমিত। এই পানীৰ জৰিয়তে কিছু কিছুহে কাম কৰিব পৰা যায়, কিন্তু খেতি বাতি কৰিবলৈ এখন নদীৰ প্ৰয়োজন হয়, অৰ্থাৎ নলাৰ প্ৰয়োজন হয়। গতিকে ইয়াত কোৱাৰ অৰ্থ এইটোৱেই যে অন্যান্য সন্ত, যিসকল সন্তও হৈছে ঋষিও হৈছে, পৰমাত্মাৰ ভক্তি কৰি কিছু নিজৰ পুণ্য কৰি লৈছে, বেটাৰী চাৰ্জ কৰি লৈছে, আৰু সেই বেটাৰীটোৰে তেওঁ আনক কিছু পৰিমাণে সকাহ দিব পাৰে। এতিয়া ভগৱান শ্ৰীকৃষ্ণই মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজকটো জীয়াই তুলিছিল তৰোৱালেৰে ফালি, কাৰণ তেওঁৰ আয়ুস বাকী আছিল, আৰু তেওঁৰ নিজৰে ভাগিন সুভদ্ৰাৰ পুত্ৰ অভিমন্যু মহাভাৰতৰ যুদ্ধত চক্ৰবেহুত মৃত্যু হৈছিলে। শ্ৰীকৃষ্ণই কান্দি আছিলে, পঞ্চ পাণ্ডৱে কান্দি আছিলে, তেওঁলোকৰ বংশ ধ্বংস হৈছিল। সুভদ্ৰাই কান্দিছিলে, শ্ৰীকৃষ্ণই কান্দিছিলে। তেওঁ জীৱিত কৰিব নোৱাৰিলে। কিয় কৰিব নোৱাৰিলে? কাৰণ তেওঁৰ আয়ুস বাকী নাছিলে। এই ভগৱানে আয়ুস বৃদ্ধি কৰিব নোৱাৰে, কেৱল পূৰ্ণ পৰমাত্মাইহে আয়ুস বৃদ্ধি কৰিব পাৰে, মৃতপক জীয়াই তুলিব পাৰে আৰু আগলৈ তেওঁক আয়ুস দিব পাৰে। এই নৰসিংহ ভগত কোন আছিলে? তেওঁ পূৰ্ব জন্ম জন্মান্তৰৰ পৰমেশ্বৰ কবীৰদেৱৰ কোন জনমত যেনেকুৱা আপোনালোক, এতিয়া এই পৰমাত্মাৰ কৃপাৰে সমগ্ৰ বিশ্বত এই জ্ঞান বিয়পি পৰিব, আৰু কোটি সংখ্যাত পৰমাত্মাৰ ভগত হ'ব। কিন্তু কিমানজন পাৰ হ'ব পাৰিব? আৰু পাছত যিসকল বাকী থাকিব, যিসকলে সৎভাৱেৰে ভক্তি নকৰে, তথাপিও তেওঁলোকৰ এই পৰিমাণে ভক্তি হ'ব, হাজাৰ যুগলৈকে তেওঁলোকে ব্ৰহ্মলোকত থাকিব পাৰিব। পাছত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পদবীও প্ৰাপ্ত কৰিব পাৰিব। ইন্দ্ৰ স্বৰ্গৰ ৰজাও হ'ব পাৰিব, সমগ্ৰ পৃথিৱীৰ ৰজা হ'ব পাৰিব। কিন্তু তেওঁলোকৰ বেটাৰী ডিচাৰ্জ হৈ থাকিব, সেই পুঁজি লাহে লাহে নাশ হৈ থাকিব। আৰু যেতিয়া তেওঁলোক মানৱ শৰীৰত থাকিব, তেওঁলোকৰ ওপৰত কোনো আপদ বিপদ আহিলে তেওঁ বেলেগ উপাসনা কৰি আছে, তথাপিও এতিয়ালৈকে আন উপাসনা কিয় চলিয়ে আছে? কাৰণ যিসকলৰ পূৰ্বৰ পুণ্য আছিলে, তেওঁলোকে যিকোনো দেৱতাৰে সাধনা কৰিছিল, আৰু যিকোনো বিপদ বিঘিনি আহিছিল তেতিয়া সেই পৰমাত্মা কবীৰদেৱে আহি সেই পুণ্য আত্মাসকলৰ সহায় কৰিছিলে, কাৰণ সিহঁত তেওঁৰে সন্তান আছিলে কোনো জনমত। আৰু সেই ব্যক্তিজনে এনেকৈ ভাবিছিলে যে মই এই পাথৰ পুজি আছো, হয়তো মোৰ ইয়াৰে লাভ হৈ আছে, ইয়াৰ পৰাই লাভ পাইছো। যেনেকৈ দাস প্ৰথমতে হনুমানৰ পূজাৰী আছিল, শ্ৰীকৃষ্ণৰ পূজাৰী আছিলে, বাবা শ্যামদেৱৰ পূজা কৰিছিলো, শংকৰ ভগৱানৰ পূজা কৰিছিলো, হনুমান দেৱৰ পূজা কৰিছিলো, আৰু সকলো সুখ হৈ গৈছিলে। আৰু আমি এয়া ভাবিছিলো যে ভগৱান শ্ৰীকৃষ্ণই কৃপা কৰিছে। এতিয়া গম পালো যে তেওঁলোকে কেৱল দানহে দিব পাৰে, যিয়ে যেনেকুৱা কৰিছে তেনেকুৱাহে দি আছে, ইয়াৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে। গতিকে এনেকৈ নৰসিংহদেৱ বহুত ডাঙৰ মালিক আছিলে, 56 কোটি সম্পত্তি সেই সময়ত আছিল, যি আজিৰ দিনত 56 আৰব ক'ব পাৰি। আৰু ইমান কৃপণ আছিল যে দুটকাও দান কৰা নাছিল কাকোকে, কাৰণ যিমানে মায়া বাঢ়ে সিমানে ইয়াৰ কৃপণতা লগতে বাঢ়ি যায়। গতিকে এই মায়া শত্ৰু হয়, জীৱৰ আটাইতকৈ ডাঙৰ শত্ৰু এই মোহ মায়া। গতিকে পৰমাত্মাই এটা লীলা কৰিছিল,
এওঁ গংগাৰ ঘাটলৈ গা ধুবলৈ গৈছিলে নিজৰ পত্নীৰ সৈতে নৰসী। তাত ব্ৰাহ্মণসকল গৈছিলে আৰু দান কৰোতাসকলৰ পৰা দক্ষিণা লৈছিলে। পৰমেশ্বৰেও এজন ব্ৰাহ্মণ ৰূপ ধাৰণ কৰিছিল আৰু কৈছিলে মালিক দক্ষিণা দিয়ক। মালিকে ক'লে দক্ষিণা নাই, মই ঘৰত পাহৰি থৈ আহিছোঁ। পৰমাত্মাই ব্ৰাহ্মণৰ ৰূপত ক'লে মালিক গংগাত গা ধুই একো লাভ নহ'ব যেতিয়ালৈকে দান নকৰিব। তেওঁৰ পত্নীয়েও ক'লে যে দি দিয়ক কিছু দান। এনেকৈ ক'লে চুপচাপ বহি থাকা, বেছি কথা নকবা, এই বিষয়টো মই চাই ল'ম। শেষত এয়া ক'ব ধৰিলে সেই মালিকে যে ব্ৰাহ্মণ মই ঘৰতে টকা পাহৰি আহিছোঁ, ইয়ালৈ অনা নাই। তেতিয়া ক'লে ভাই ধাৰলৈ লৈ লোৱা। ভগৱানে ক'লে ধাৰ কৰি লোৱা। এতিয়া মালিকে ক'লে ঠিক আছে ধাৰ কৰি লওঁ, কোৱা কিমান দান কৰিবা? 1 টকা দিম। 1 টকা? ঠিক আছে 1 টকা দিয়ক। খাটাং কথা, কিন্তু খাটাং কথা। এতিয়া খোজকাঢ়ি অহা যোৱা কৰিছিল আগতে, আৰু তেওঁ যিহেতু কৃপণ আছিল, 1 টকাও খৰচ কৰিব বিচৰা নাছিল। ঘৰলৈ আহিলে গংগা স্নান কৰি, ঘৰত প্ৰৱেশ কৰি কৈ সেই টোপোলাটো থৈছিলে। তেনেতেই ব্ৰাহ্মণ ৰূপধাৰী পৰমাত্মা প্ৰকট হ'ল। চাকৰ আহিল আৰু চাকৰে কাৰণ সুধিলে তুমি কোন, ক'ৰ পৰা আহিছা, উদ্দেশ্য কি ইয়ালৈ অহাৰ? পৰমাত্মা ব্ৰাহ্মণ ৰূপধাৰীয়ে ক'লে যে মালিকৰ পৰা মোৰ 1 টকা পাবলগীয়া আছে, দান কৰিবলগীয়া আছিলে, গতিকে মালিকক মনত পেলাই দিয়া যে ব্ৰাহ্মণ আহিছে। চাকৰে গৈ ক'লে যে এজন ব্ৰাহ্মণ আহিছে, আপুনি কিবা টকা দান কৰাৰ কথা কৈ থৈছে হয়তো। এতিয়া নৰসীয়ে ভাবিলে যে মহৎ ব্যক্তিজন লগে লগেই আহি গৈছে। মালিকে ক'লে সেই চাকৰজনক যে ব্ৰাহ্মণক কৈ দিয়া যে মালিকৰ গা ভাল নহয়, ভাগৰি গৈছে, জ্বৰ হৈছে, বেমাৰ হৈছে, আৰু যেতিয়া ঠিক হৈ যাম তেতিয়া দি দিম, সুস্থ যেতিয়া হ'ম তেতিয়া দিম। চাকৰে গৈ এনেকৈয়ে উত্তৰ দিলে। ব্ৰাহ্মণে ক'লে ঠিক আছে মই এই বাগিচাতে শুই পৰোঁ, যেতিয়া মালিক সুস্থ হ'ব তেতিয়া মই মোৰ দক্ষিণা লৈ যাম, বাৰে বাৰে অহা যোৱা কৰিব নোৱাৰি। এতিয়া নৰসীৰ বাগিচা আছিল, তাতেই পৰমাত্মাই বিচনা পাৰি লৈছিল আৰু শুই পৰিছিল। 1 দিন হৈ গ'ল, 2 দিন হ'ল, 3 দিন হ'ল। মালিকে ভিতৰতে পেচাব পায়খানা কৰিব ধৰিলে, ভিতৰতে এটা গাঁত বনাই ল'লে আৰু তাতেই পেলায়। এতিয়া 3য় দিনা তেওঁ আকৌ গৈ ভুমুকি দিলে আৰু ক'লে যে মোৰ টকা ক'ত? মালিকক গৈ কোৱা মোৰ দক্ষিণা দি দিয়ক। মালিকে ক'লে চাকৰক যে কৈ দিয়া যে মালিকৰ মৃত্যু হৈ গ'ল। এতিয়া শেঠজীয়ে ভাবিলে যে তেওঁ আজি 1 টকাৰ বাবে জেদ ধৰি আছে, কাইলৈ কি ঠিক তেওঁ 100 টকাৰ বাবে জেদ কৰিব। এওঁতো ৰাস্তা পাই গৈছে, এওঁতো একেবাৰে ষ্ট্ৰাইক কৰি দিছে, ময়ো ইয়াক টকা নিদিওঁ বুলি। এতিয়া মালিকৰ বিষয়ে চাকৰে গৈ ক'লে যে মালিকৰ মৃত্যু হৈ গ'ল ব্ৰাহ্মণ, আপুনি যাওক, আমি বৰ শোকত আছোঁ। ব্ৰাহ্মণ বেশধাৰী পৰমাত্মাই ক'লে ভাই তেওঁতো মোৰ যজমান হয় আৰু তাৰ মৃত্যুত বৰ দুখ লাগিছে, কিন্তু এতিয়াতো তেওঁৰ অন্তিম সংস্কাৰ কৰিহে মই যাম। এতিয়া আকৌ বহি গ'ল সেই গেটৰ সন্মুখত। এতিয়া যেতিয়া মালিকে গম পালে যে তেওঁ এনেকৈ উত্তৰ দিছে, তেতিয়া নৰসীয়ে ক'লে লগুৱাসকলক তোমালোকে এনেকুৱা কৰা, খৰি লৈ যোৱা আৰম্ভ কৰা চিতাৰ ফালে। অলপ দূৰত আছিল, শ্মশান গাঁৱৰ বাহিৰত থাকে। এওঁ এয়া ভাবিব যে সঁচাকৈ মৰি গ'ল আৰু গুচি যাব। তেতিয়া সিহঁতে খৰি তোলা আৰম্ভ কৰি দিলে, খৰি লৈ যোৱা আৰম্ভ কৰিলে। তেতিয়া ভগৱান তাতেই বহি থাকিল, তেওঁ যোৱা নাই, তেওঁ বহি থাকিল তাতে। মোৰ চিতা বনোৱা। সিহঁতে চিতা বনাই ল'লে আৰু মালিকক উঠাই ল'লে মৃত শৰীৰৰ দৰে আৰু ক'লে মোক লৈ ব'লা শ্মশানলৈ। এতিয়া চিতাত খৰিও দিয়া হ'ল। মালিকৰ সেই জীৱিত মালিককো ৰাখিছে, যাক মৃতকৰ দৰে লৈ গৈছিল। পৰমাত্মায়ো লগতে খোজ দিলে, কান্ধত লৈ ল'লে খৰি
অন্তিম সংস্কাৰ কৰা উদ্দেশ্যৰে এডাল খৰি তুলি ল'লে যে ময়ো অন্তিম সংস্কাৰত যোগদান কৰিম আৰু গৈ পালে খৰি লৈ তালৈ শেঠৰ ওচৰত। এতিয়া শেঠক ক'লে যে মালিক, মই তোমাৰ টকা মাফ কৰি দিছো, তুমি আত্মহত্যা নকৰিবা। মালিকে ক'লে সঁচা কৈছানে? ক'লে সঁচা কৈছো, মই তোমাৰ টকা মাফ কৰি দিছো। ঠিক আছে, তুমি যোৱা, নিজৰ কাম কৰা। পৰমাত্মাই ক'লে ঠিক আছে, মই যাওঁ। সেই ব্ৰাহ্মণ ৰূপধাৰী পৰমাত্মা গুচি গ'ল। সিফালে শেঠজীয়ে নিজৰ চাকৰক ক'লে যে আটাইবোৰ খৰি সোনকালে তোলা, নহ'লে বিনাশ হ'ব। সিহঁতে আটাইবোৰ খৰি তুলি উভতাই লৈ আহিল আৰু কিছুমান থাকি গৈছিলে, সেইবোৰ নিজেই তুলিলে। ইমান কৃপণ। আৰু এজনী ছোৱালী আছিল, তাইকো বিয়া দি দিলে আৰু কোনো ল'ৰা সন্তানো নাছিলে। আৰু এনেকৈ বহি আছে, 56 কৰোৰ সম্পত্তিৰ সংৰক্ষণ কৰি আছে। কি যে হ'ব। এতিয়া মালিকে ভাবিলে যে বহুদিন হ'ল ক'তো ঘূৰা ফুৰা কৰা নাই, আজি কিছু দূৰৰ পৰা ফুৰি আহিল। আৰু পিছদিনা মালিক ওলাই গ'ল ফুৰিবলৈ। আৰু পিছে পিছে পৰমাত্মাই নাৰ্ছীৰ ৰূপ ধাৰণ কৰি নাৰ্ছীৰ ঘৰত প্ৰৱেশ কৰিলে। লগোৱাসকলে চিনিয়ে নাপালে আৰু লগোৱাসকলক এনেকৈ ক'লে যে ভাই, যি সেই ব্ৰাহ্মণ আছিল নহয়, ব্ৰাহ্মণ তেওঁ বহুৰূপী হয়। আজি মোৰ ৰূপ ধাৰণ কৰি আহিব আৰু তাক ইয়ালৈ আহিবলৈ নিদিবা। ক'বা যে তুমি গুচি যোৱা, আৰু যদি নামানে তাক ক'বা আজি তোক লাঠিৰে ক'বাম, ইয়াৰ পৰা গুচি যা, বৰ বেয়াকৈ কোবাম, ভালে ভালে গুচি যা। এতিয়া সেই মালিক উভতি আহিল ঘূৰা ফুৰা কৰি বহু সময় পিছত, আৰু ইতিমধ্যে দুৱাৰত থকা পহৰদাৰসকলক সজাগ কৰি দিছিল। পহৰদাৰে ক'লে, অ বহুৰূপীয়া, তাতে থিয় হৈ থাক। নাৰ্ছীয়ে ভাবিলে আন কাৰোবাক কৈছে, পিছফালে চালে, ক'লে মই তোকে কৈ আছো। নাৰ্ছীয়ে চাকৰজনৰ নাম ধৰি মাতি ক'লে, ঐ কৰদী, তুমি এয়া কি কৈ আছা যে তুমি তাতেই থিয় হৈ থাকা? ইমানেই ঠিক আছে তোমাৰ বাবে? তুমি আমাৰ মালিকক অশান্তি কৰি ৰাখিছা। কেতিয়াবা তুমি ব্ৰাহ্মণ হৈ আহা, কেতিয়াবা নৰসী ৰূপ ধাৰণ কৰা। আমাৰ মালিক ভিতৰত আছে, তেওঁ আদেশ দিছে, যদি তুমি ভালে ভালে নামানা তোমাৰ ভৰি ভাঙি দিম। ক'লে, কোন কোন কোন? ভিতৰত আছে আমাৰ মালিক। তেওঁ ভাবিলে পৰিস্থিতি বেয়া হৈ পৰিছে, সিটো আজি মোৰ ৰূপ ধাৰণ কৰি ভিতৰত প্ৰৱেশ কৰিছে। এতিয়া নাৰ্ছীয়ে ভাবিলে ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব, যাওঁ ইয়াৰ পৰা। তেওঁ কি কৰিলে যে কোৰ্টলৈ গ'ল আৰু তাতে অভিযোগ দিলে যে মোৰ লগত এনেকুৱা এনেকুৱা প্ৰবঞ্চনা কৰিছে, এজন ডুপ্লিকেট নাৰ্ছী হৈ মোৰ সা সম্পত্তি হাত কৰিব বিচাৰিছে। আৰু ৰজাই পিছদিনাখন মাতিলে কোৰ্টলৈ, যে তেওঁৰ গোটেই বহি জব্দ কৰি লৈছিল নাৰ্ছীৰ। আৰু পিছদিনা দুয়োকে মাতিলে, ডুপ্লিকেট আৰু অৰিজিনেলক। এতিয়া বহি যি এখন পেড আছিল, ৰেকৰ্ড ৰাখিছিল, তাত গোটেই হিচাপ কিতাপ লিখিছিলে লালাসকলে। তেতিয়া কোৰ্টে সুধিলে, জজে সুধিলে যে ভাই, এনেকুৱা কোনো প্ৰমাণ দেখুওৱা যাৰ দ্বাৰা তোমালোকৰ আচল নকলৰ আমি নিৰ্ণয় কৰিব পাৰোঁ। এই বহী এনেকুৱা আছিল, সেই বহী, এই নোটবুকৰ কোনো এনেকুৱা প্ৰমাণ কোৱা যাৰ দ্বাৰা আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া যিজন অৰিজিনেল নাৰ্ছী আছিল, তেওঁ কৈ দিলে যে মই ছোৱালীৰ বিয়া দিছিলোঁ সেই বিষয়ে, আৰু ইমান মানুহ আহিছিল, ইমান মই খৰচ কৰিছিলোঁ, এখন ঘৰ বনাইছিলোঁ, ইয়াৰো ডিটেইলছ লিখি থৈছোঁ, এনেকুৱা এনেকুৱা ইমান। আৰু কোৱা ভাই যে আৰুতো মোৰ মনত নাই। পাছত সেই পৰমাত্মাক সুধিলে যে কোৱা, ইয়াৰ কোনো প্ৰমাণ দিয়া, কাৰণ ইয়াকতো বন্ধ কৰি থোৱা আছিল। পৰমাত্মাই ক'লে যে প্ৰথম পৃষ্ঠাৰ পৰা আৰম্ভ কৰক। গোটেই পঢ়িব ধৰিলে এজ ইট ইজ, 4-5টা পেজ। যেতিয়া সঠিককৈ কৈ দিলে, তেতিয়া জাজে অৰিজিনেলজনক ডুপ্লিকেট বুলি ক'লে আৰু পৰমাত্মাক অৰিজিনেল মালিক বনাই দিলে, যে যোৱা ভাই, এওঁ অৰিজিনেল, তুমি ডুপ্লিকেট, গুচি যোৱা ইয়াৰ পৰা, তুমি মিছা কৈ আছা।
এতিয়া নাৰ্চি বহি আছিলে গাঁৱৰ কিনাৰত গৈ, মূৰত এনেকৈ আঁঠুত মূৰ থৈ, আৰু ভাবিলে, হে ভগৱান, এয়া কি হৈ গ'ল? আজি কি হ'ল মোৰ লগত? আজি গধূলি ৰুটিও মোৰ লগত নাই। আৰু চোৱা, এওঁ কোন জনমৰ শত্ৰু আছিল। তেনেতে পৰমাত্মা তালৈ আহিল সেই ব্ৰাহ্মণ ৰূপ ধাৰণ কৰি, আৰু ক'ব ধৰিলে, ছেঠজি কওক কি খবৰ? এনেকৈ চাই ক'লে, শত্ৰু, এতিয়াতো জীয়াই থাকিবলৈ দিয়া তুমি, ইয়ালৈ খবৰ ল'বলৈ আহি গৈছা। তেতিয়া পৰমেশ্বৰে ক'লে যে, সেই সম্পত্তি তোমাৰ নে মোৰ? নৰসিয়ে ক'লে, সেয়াতো মোৰ আছিল শত্ৰু, সেয়া তুমি কাঢ়ি লৈছা। তেতিয়া পৰমাত্মাই ক'লে, নৰসি, এয়া প্ৰথমেও তোমাৰ নাছিল, এয়া মোৰ আছিল। परमात्मा कहते हैं, काया तेरी है नहीं, माया कहाँ से हो, और चरण कमल में ध्यान रख इन दोनों आने खो। তেতিয়া পৰমাত্মাই তেওঁক 2 ঘণ্টা প্ৰবচন শুনালে আৰু ক'লে, ভাই, মই সাধু সন্ত ফকীৰ হয়, তোমাৰ হিতৰ বাবে তোমাক জ্ঞান দিবলৈ মই লীলা কৰিছো। তোমাৰ শত্ৰু এই মায়া। আৰে তুমি ইয়াত কি নৰক গোটাই ৰাখিছা, নিজৰ ভৱিষ্যত বৰবাদ কৰিছা। আৰু কিছু দয়াদাতাৰ পূৰ্বৰ পুণ্য জাগ্ৰত হয়। তেতিয়া নৰসিয়ে ক'লে, ভগৱান, এতিয়া মোৰ দ্বাৰা কি হ'ব? ক'লে, ভাই, এটা চৰ্তত তোমাক গোটেই সম্পত্তি উভতাই দিম, যদি তুমি ইয়াত দান কৰি দিয়া, নিজৰ বোজা কম কৰি লোৱা, পাপ কম হৈ যাব, নহ'লে তুমি নৰক গোটাই বহি আছা। এনেকৈ ক'লে যে, এবাৰ দয়া কৰক, সকলো কল্যাণ কৰিম, এতিয়াতো মোৰ চকু খুলি গ'ল। এনেকুৱাই কৰি দিয়া হ'ল। নাৰ্চিয়ে গোটেই ভাণ্ডাৰা কৰি দিলে, দুখীয়াক বিলাই দিলে, অৰ্থাৎ যি আছিলে একেবাৰে শেষ কৰি দিলে। অৰণ্যত গৈ বহি পৰিল আৰু তাতেই এটা জুপুৰি ঘৰ বনাই পতি পত্নী 2 থাকিবলৈ ল'লে। এতিয়া দুখীয়া ব্যক্তিৰ ওচৰলৈ কোননো আহে চহৰৰ পৰা? 15-16 জন অন্ধ আছিল, অন্ধ লোক, ওচৰ পাজৰৰ চহৰৰ সকলো মিলি তালৈ আহিছিলে, পৰমাত্মাৰ চৰ্চা কৰিছিল। নাৰ্চিৰ মন ভাল লাগিছিল। তেওঁ সাধু সন্ত নাছিল, তেওঁ ভগৱান আছিল। আৰু তোমাৰ চকু খুলি গৈছে। নাৰ্চিয়ে ক'লে, হয়, একেবাৰে চকু খুলি গৈছে, মইতো নৰক গোটাই আছিলো, এতিয়াতো সকলো ঠিক হৈ গ'ল। না মোৰ আগত না পিছত কোনোবা আছে, ছোৱালী আছিল, তাইকো বিয়া দিলো, আৰু এই সম্পত্তি যিবোৰ আছিল মোৰ বংশৰ লোকসকলে ভগালে হয়, আৰু মই গাধ হলো হয়। এতিয়া কি হয়, এদিন 4 জন সন্ত আহিলে আৰু তেওঁলোকৰ দ্বাৰকা যাব লগা আছিলে। নাৰ্চিক ক'লে, কাৰণ আগতে নাৰ্চিৰ কথা সকলোতে চলিছিলে, তেওঁৰ শাসন চলিছিল, পাছত তেওঁ দুখীয়া হৈ গ'ল, শাসন তেওঁৰ ৰিজেক্ট হৈ গ'ল, সেই লিষ্টৰ পৰা ওলাই দিলে। সেই সন্ত গাঁৱলৈ আহিল আৰু সুধিলে, নাৰ্চি ক'ত আছে? যে নাৰ্চিয়েতো বাহিৰত জংঘলত বহি আছে, জুপুৰি বনাই লৈছে। কি কাম আছিল? ক'লে, হুণ্ডি বনাবলগীয়া আছিল। তেতিয়া চহৰৰ লোকসকলেও ধেমালি কৰিছিল, বিশেষকৈ ভৱতৰ সৈতে, এয়া দুৰ্ভাগ্য হয়, আৰু নিজৰ চহৰৰ লোকসকলৰ সৈতে আৰু বেছি। তেতিয়া সিহঁতে ধেমালি কৰিলে যে নাৰ্চি ভাইয়ে হুণ্ডিটো বনায়, কিন্তু আজিকালি ভাও দেখুৱায়। আপুনি তালৈ যাওক আৰু নাৰ্চিৰ পৰা হুণ্ডি বনাই লওক, কিন্তু যোৱা মাত্ৰেই তেওঁ মানা কৰিব, তুমি জোৰ দিবা, তেতিয়াহে বনাব। এতিয়া তেওঁলোক তালৈ গ'ল, 4 জন ভগত। তেওঁলোকে ক'লে, ছেঠজি, আমাৰ দ্বাৰকা যাবলগীয়া আছিল, ভগৱানৰ তাত তীৰ্থযাত্ৰা কৰি আহিম, 500 টকাহে আছে আমাৰ হাতত, হুণ্ডি বনাই দিয়া। ৰাস্তাত যদি চোৰে চুৰ কৰি লয়, যদি কোনোবা বদমাছে আমাৰ পৰা কাঢ়ি লয়। এতিয়া নাৰ্চিয়ে ক'লে, মহাত্মাসকল, মোৰ হুণ্ডি ৰিজেক্ট হৈ গৈছে, এতিয়া মই হুণ্ডি বনাব নোৱাৰো। 4 জনৰ খং উঠি ক'ব ধৰিলে, তুমি আজি আগৰ দৰে নাৰ্চি হৈ থকা নাই, চহৰীয়াসকলে ঠিকেই কৈছে, তোমাৰ মগজু বেয়া হৈ গ'ল নেকি? তুমি সাধু সন্তৰ সৈতে ধেমালি কৰা। এতিয়া নাৰ্চিয়েও গম পালে যে ইহঁতকতো কোনোবাই কিবা শিকাই থৈছে, আৰু যদি এওঁলোকৰ লগত এনেকুৱা কৰোঁ, তেতিয়া খঙতে অভিশাপ দি দিব। ক'ব ধৰিলে, মহাৰাজ, বেজাৰ নকৰিব, দিয়ক 500 টকা। সেই 500 টকা থৈ দিলে। কাগজ ল'লে, ক'লে, কাগজ আনা। তেওঁ কাগজ আনিলে আৰু লিখি থলে, কাৰণ তেওঁ শ্ৰীকৃষ্ণৰ পূজাৰী আছিল।
এই নাৰ্চি শ্ৰীকৃষ্ণৰ পূজাৰী আছিল। এতিয়া পুণ্যাত্মাসকল আমিও শ্ৰীকৃষ্ণৰ পূজাৰী আছিলোঁ, কিন্তু এতিয়া গম পালোঁ আমাৰতো সংগী আগতেও তেওঁৱেই আছিল। এতিয়াতো চকু খুলি গ'ল, চকুৰ চানি শেষ হৈ গ'ল আমাৰ অজ্ঞানতাৰ। গতিকে তেওঁ চাৱল শাহ নামৰ শেঠ, শ্যাম বৰণীয়া শেঠ, অৰ্থাৎ কৃষ্ণ, কলা কোৱা বা কৃষ্ণ কোৱা। কৃষ্ণ মানে কলা হয়, আৰু শ্যাম বৰণীয়া মানেও কলাই হয়। চাৱল শাহা অৰ্থাৎ চাৱল শেঠৰ নাম টুডা, যেনেকৈ তেওঁ নামেৰে হুণ্ডি বনাইছিলে তেনেকৈ বনাই দিলে আৰু কৈ দিলে যে আপোনাৰ 500 টকা মোৰ লগত সুৰক্ষিত হৈ আছে, আপুনি এই মহাত্মাসকলক 500 টকা প্ৰদান কৰাৰ কৃপা কৰক। সাধুসন্ত গুচি গ'ল সেই ড্ৰাফ্টটো লৈ, দ্বাৰকা গৈ পালে। সিফালে নাৰ্চিয়ে 500 টকাৰে ভাণ্ডাৰাৰ বয় বস্তু আনি ল'লে। দালি, চেনি, চাউল, আটা, নিমখ, জলকীয়া, শাক পাচলি সকলো মিলাই আৰু ইয়াৰে ভাণ্ডাৰা কৰি দিলে। ভোজন কৰালে ভক্তক, সাধু সন্ত দুখীয়াসকলক। এতিয়া তালৈ যেতিয়া তেওঁলোক গৈ পালে, চাৰিওজন সন্ত মহাত্মা ভগত, তেওঁলোকে তাতে সুধিলে দ্বাৰকা নগৰীত গৈ যে ভাই ইয়াত কোনো চাৱল নামৰ শেঠ আছে নেকি? চাৱল নামৰতো কোনো শেঠ নাই, কিন্তু কাম কি আপোনাৰ যে আমাৰ হুণ্ডি কেছ কৰাবলগীয়া আছিলে? কোনে বনাইছে? তেখেতে ক'লে যে সেই সন্মুখত এটা হুণ্ডি তেওঁ চলে, তেওঁৰ ওচৰত যাওক। সেই শেঠৰ ওচৰত গ'ল। সেই শেঠজনে দেখিলে যে ইয়াতো নাৰ্চিৰ হুণ্ডি হয়, নাৰ্চিৰ হুণ্ডি নচলে, এয়া ৰিজেক্ট হৈ গৈছে। চাওক এই লিষ্টত আছে, তোমালোকৰ সৈতে প্ৰবঞ্চনা কৰিছে মহাত্মাসকল। সি মিছলীয়া ঠগ প্ৰবঞ্চনা কৰা মানুহ হৈ গ'ল। এতিয়া সেই মহাত্মাসকলে ক'লে এনেকুৱা মানুহ যেন লগা নাছিলে, তেওঁলোকৰ বিশ্বাস হোৱা নাই এই কথা, সেই মানুহজন যে মিছলীয়া লোভীয়া হয়। কিন্তু আমি জোৰ বেছিকৈ দিছিলোঁ, আৰু যেতিয়া উভতি যাম আমাৰ 500 টকাটো পাম তেওঁৰ তাত যিটো থোৱা আছে। তেওঁ চাগে ভয়তে লিখি দিছে। কিন্তু এতিয়া আমি কেনেকৈ চলোঁ? 2, 3, 4, 10, 20 জনকৈ শেঠক সুধিলে, সকলোৱে এয়াই উত্তৰ দিলে। নগৰৰ বাহিৰলৈ গৈ আৰু সেই সাগৰৰ পাৰত বহি থাকিল আৰু মূৰত এনেকৈ হাত থলে। ইফালৰ পৰা নাৰ্চিয়ে নিজৰ দিব্য দৃষ্টিৰে দেখিলে যে পৰমাত্মাই আহি ভক্তক টকা দিলে নে নাই। দেখিলে যে তেওঁলোকেতো বেজাৰত বহি আছে। তেতিয়া তেওঁ ভাবিলে যে কি ভুল হ'ল মোৰ, পৰমাত্মা কিয় অহা নাই? নিজৰ পত্নীক সুধিলে, যি 500 টকাৰ বয় বস্তু আহিছিল, আটা, নিমখ, জলকীয়া যিবোৰ আছিল, চাউল, চেনি, গাখীৰ, ইয়াৰ একোতো ৰৈ যোৱা নাই। তেওঁৰ পত্নীয়ে ক'লে যে আৰুতো একোৱে থাকি যোৱা নাই, কেৱল পলথন ৰৈ গৈছিলে। পলথন কি হয়? যেতিয়া ৰুটি বনোৱাৰ সময়ত অকণমান শুকান আটা থৈ দিয়া হয় পৃথককৈ, আৰু তাতে লৈ বনাই, তাত এনেকৈ দুয়োফালে শুকান আটা লগাই এনেকৈ বনোৱা হয় যাতে ৰুটি হাতত লাগি নাথাকে। গতিকে সেই পলথন অৰ্থাৎ সেই অকণমান শুকান আটা অৱশিষ্ট আছিল। নাৰ্চিয়ে ক'লে ইয়াৰে ৰুটি বনালে তেতিয়া 4খন ৰুটি হ'ল ইয়াৰ পৰা। সিফালে পৰমাত্মাই লীলা কৰিলে, এজন বাটে বাটে ঘূৰি ফুৰা মহাত্মা সাধুৰ ৰূপ ধাৰণ কৰি দুৱাৰমুখত গৈ থিয় হ'ল। গৈ ক'লে, ভাই ভোক লাগিছে। কুটিৰ জুপুৰি সন্মুখত গৈ থিয় হ'ল। নাৰ্চিয়ে ক'লে, আহক মহাৰাজ বহক। সেই 4খন ৰুটি বনাই থৈছিল, 4খন দি দিলে যে খাওক মহাৰাজ। এতিয়া ৰুটি খাই পানী খাই পৰমাত্মা যে সাধুৰ ওপৰত আছিল ওলাই গ'ল। আৰু তাতে কি হ'ল, তাতে গৈ শ্যামল নামৰ এজন মাৰোৱাৰী শেঠ, দুয়ো কাণত কলম খুচি থোৱা, ইমান ডাঙৰ বগা আৰু দৌৰি ধুতিৰ নিচিনা ডাবল এই ৰাজস্থানী বৃদ্ধ লোকে বান্ধে এই ধৰণৰ বেশভূষা ধাৰণ কৰি, আৰু তালৈ গ'ল মহাত্মাসকলৰ ওচৰত। প্ৰকট হৈ গ'ল কবিৰ পৰমেশ্বৰ আৰু গৈ ক'লে, মহাত্মাই কিয় এনেকৈ বহি আছে? শেঠজী কিয় বহি আছো নুসুধিব, এনেকুৱা সমস্যাত পৰিছোঁ, আৰু
নাৰ্চি মানুহজনটো ভালেই লাগিছিলে। আমি বেছি জোৰ দিয়াত তেওঁ খুন্দি বনাই দিছিলে আৰু ইয়াত শ্যামল নামৰ কোনো মহাজন নাই। আৰু এতিয়া আমাৰ লগত কোনো টকা নাই। আমাৰ ঘূৰা ফুৰা কৰিবলৈ আছিলে, তীৰ্থযাত্ৰা চাবলগীয়া আছিলে, ফুৰিবলৈ আছিল। তেতিয়া পৰমেশ্বৰে ক'লে, ভাই কোনে কৈছে চাবল চেট সেই দ্বাৰকাত নাই বুলি? মই আছো। আপুনি হয়? ক'লে, হয় ময়ে হওঁ। সঁচাকৈ? মই মিছা কৈছো নেকি? দিয়া ক'ত আছে সেই ড্ৰাফ্ট মোক দিয়ে। তেওঁলোকে দি দিলে, ক'লে লওক আহা। সেই দ্বাৰকাৰ মেইন বজাৰলৈ গৈ আৰু এনেকৈ ক'লে পৰমাত্মাই, চাদৰ পাৰি লোৱা ভগত, চাদৰ পাৰি দিয়া ইয়াত। চাদৰ পাৰি দিলে আৰু এনেকৈ সেই সকলো চেথক তেওঁ সকলো চেথক দেখুৱাই দেখুৱাই ক'লে, এক ৰূপৰ পইচা, ৰূপৰ নিচিনা একেবাৰে ডাঠ ডাঠ, একেবাৰে উজ্জ্বল নতুন আনি থৈছিল ভগৱানে। 2, 3, 4 সকলোৱে দেখি ভাবিলে কি হৈ আছে ভাই। চাৰিওফালে জুম বান্ধিলে মানুহে যে কোন হয় ভাই। সেই মহাত্মাই ক'লে, চাউল চেট, তুমি মানা কৰিছিলা, এওঁ হ'ল দ্বাৰকাৰ চেট। 500 টকা দি দিলে নতুন নতুন আৰু ক'লে যে সেই নাৰ্চি মহাজনক কৈ দিবা তেওঁৰ বাবে দাস হাজিৰ আছে। কৌটি কৌটি হুণ্ডি লিখক এই দাসৰ নামত, আটাইবোৰ হুণ্ডি ল'ম তেওঁৰ। এনেকৈ কৈ অন্তৰ্ধ্যান হৈ গ'ল, সকলোৰে সন্মুখত অদৃশ্য হৈ গ'ল পৰমাত্মা। তেতিয়া সেই দ্বাৰকাৰ লোকসকলৰ বিশ্বাস হ'ল যে ভাই এওঁতো সঁচাকৈ ভগৱান আছিল। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কৈছে যে कि कल्पे कारण कौन है, कर पूजा निष्काम। বিনা কোনো ইচ্ছাৰে যেনেকৈ মই কওঁ তুমি ভক্তিদান কৰি থাকা, और मन इच्छा फल देऊंगा जो पड़े मेरे ते काम। এতিয়া এই কাহিনী এইকাৰণে শুনাবলগীয়া হৈছে যে দয়ানন্দ দেৱৰ নিচিনা নাস্তিক কালৰ দূত আছিল তেওঁ। আৰু ইফালে বেদক সত্যও মানিছিলে, বেদৰ সম্পূৰ্ণ বিপৰীত জ্ঞান সত্যাৰ্থ প্ৰকাশ ৰূপত ভৰাই ৰাখিছিল। পৰমাত্মাৰ মহিমাৰে অলপো পৰিচিত নাছিল। এয়া চাব, এয়া সত্যাৰ্থ প্ৰকাশ হয়। এয়া হ'ল প্ৰকাশক বৈদিক জ্ঞাতিমণ্ডল দয়ানন্দ মঠ, দীননগৰ, পঞ্জাৱৰ পৰা। মুদ্ৰক হৈছে আচাৰ্য প্ৰিণ্টিং প্ৰেছ, দয়ানন্দ মঠ, গোহানা মাৰ্ক ৰোহতক। ইয়াৰ 276 পৃষ্ঠাত আপোনালোকক দেখুৱাওঁ। এয়া সত্যাৰ্থ প্ৰকাশ আৰু একাদশ সমুল্লাস 11 নম্বৰ সমুল্লাস 276 পৃষ্ঠাত। প্ৰশ্ন কৰোঁতাই কৈছে, দ্বাৰকাৰ ৰণচোৰ দেৱৰ যিয়ে নাৰ্চি মহিতাৰ ওচৰত হুণ্ডি পঠাইছিল আৰু তেওঁ ঋণ পৰিশোধ কৰিলে ইত্যাদি, এই কথাবোৰো কিবা মিছা নেকি? এতিয়া এই দয়ানন্দ নাস্তিকে কি কৈছে, কোনো মহাজনে টকা দি দিছে হয়তো, আৰু হয়তো কোনোবাই মিছা নাম কৰিছে যে কৃষ্ণই পঠাইছে। কওক, এওঁলোকে এইবোৰক একেবাৰেই নামানে। পুণ্যাত্মাসকল, এই দাস এই মাৰ্গতে লাগিছিল মাথো। সেই সময়ত আমাৰ লগত, আমাৰ ঘৰত এজন ভাড়াতীয়া আছিল, আৰ্য সমাজী টিচাৰ আছিল, শাস্ত্ৰী আছিল, প্ৰাইমেৰী ক্লাছৰ হেডমাষ্টাৰ আছিল 5ম শ্ৰেণীৰ। তেওঁ তাতে থাকিছিল। তেওঁ ভাল স্বভাৱৰ ব্যক্তি আছিল, গোঢ়া আৰ্য সমাজী আছিল আৰু সকলো ফালেৰে বহুত সভ্য মানুহ আছিল। সেই সময়ত তেওঁৰ বয়স 50ৰ ওপৰত আছিল, অৰ্থাৎ ৰিটায়াৰমেণ্টৰ আশে পাশে আছিল। 55-54 বয়সৰ হ'ব। তেন্তে ভগৱানৰ যেনেকৈ প্ৰথমতে আমাৰ যেনেকুৱা জ্ঞান আছিল তেনেকুৱাই আমিতো এয়া মানিছিলোঁ যে ভগৱানে যি বিচাৰে তাকেই কৰিব পাৰে। আৰু যদি কোনোবাই কয় নাই এয়া অসম্ভৱ কথা, এনেকুৱা হ'ব নোৱাৰে, যেনেকৈ ভগৱানে দ্ৰৌপদীৰ শিৰ বঢ়াই দিছিলে, আৰ্য সমাজৰ লোক আৰু দয়ানন্দৰ থিয়ৰীয়ে নামানে যে এনেকুৱা হ'ব পাৰে। দয়ানন্দ দেৱেতো পৰমাত্মা একেবাৰে বিকলাংগ বনাই থৈছে যে এনেকুৱাও কৰিব নোৱাৰে, তেনেকুৱাও কৰিব নোৱাৰে, মাথো একোৱেই কৰিব নোৱাৰে। এই দাসে উপদেশ লৈছে 17 ফেব্ৰুৱাৰী চন 1988 আৰু এয়া 1990 চনৰ কথা।
2 বছৰ পাছত ওপৰত এটা বেলেগকৈ ৰুম বনাইছিল পূজাৰ বাবে। এখন গেলাৰীৰ ওপৰত একান্ত স্থানত পূজাৰ স্থল বনাইছে আৰু ইয়াৰ মুখামুখিকৈ খিৰিকী, ইফালে চোতালত সিফালে গলি আৰু এখন দুৱাৰ আছিল ওপৰত চাদত। কিছু পুস্তক ছপা কৰিছিল। এই দাসে নিত্য নিয়মৰ ভক্তিৰোধৰ দৰে পুথি ছপা কৰিছিল। তেন্তে সেই সময়ত এই দাসৰ নাম উপদেশ দিয়াৰ আদেশ নাছিল আৰু পৰমাত্মাৰ প্ৰতি শ্ৰদ্ধা সম্পূৰ্ণ আছিল, সম্পূৰ্ণ নিষ্ঠা আছিল। আৰু এয়া ছপা কৰি বনাই গুৰুদেৱৰ ওচৰলৈ পঠিয়াইছিলোঁ। তেওঁ পাছত নিজৰ উপদেশীসকলক এনেকৈ ফ্ৰীতে দিছিলে। গুৰুদেৱটো বেছিভাগ পঞ্জাৱতে থাকিছিলে আৰু ইয়াত চুৰাণীত আহিছিলে কেৱল যেতিয়া সমাগম হৈছিলে। বছৰত 2-3 বাৰ তেওঁ আহিছিল। পাছত কি হ'ল যে এই পুস্তক ছপা কৰি যেতিয়া গুৰুদেৱ পঞ্জাৱৰ পৰা ইয়ালৈ আহিব তেতিয়া তেওঁক এইবোৰ দান কৰি দিম, তেওঁক দি দিছিলোঁ। তেন্তে ওপৰত এখন তখত থোৱা আছিলে। ইয়াত বনাইছিলোঁ গেলেৰীৰ ওপৰত 5.5 বাই 15-10 ফুট আছিল সেয়া। তাতে সেই কিতাপখিনি থৈ দিলোঁ 2000 তখতৰ ওপৰত। আৰু ইয়াৰ আগতে মই যি বনাইছিলোঁ আমি এয়া লগাব বিচাৰিছিলোঁ। এয়া যি জাল থাকে, লোহাৰ জাল, এয়া মহৰ পৰা বচাবলৈ মহদানীৰ চাইজৰ হয়। এই জাল দুয়ো মুখামুখিকৈ থকা খিৰিকীৰ বাৰীৰ জংঘলৰ এই দাসে মাপ দি লৈ গ'ল। সেয়া আছিল যেনেকৈ 2 ফুট 8 ইঞ্চি আছিল, এনেকুৱা প্ৰস্থ, দৈৰ্ঘ্য প্ৰায় 4 ফুট। এনেকৈ সি লিখি লৈ গ'ল। আৰু তাৰ দোকানী, যি লোহাৰ দোকানী আছিলে, তেওঁক দি দিছিলে এই তালিকা যে আপোনালোকে এই চাইজৰ জাল কাটি দিয়ক। এই দাস গুচি গ'ল আৰু বেলেগ বস্তু আনিবলৈ। স্কুটাৰ মোৰ লগত আছিল। মই উভতি আহিলোঁ। তেওঁ চাকৰে, লালাৰ চাকৰে সেই 2খন জাল একেলগে পেক কৰি বান্ধি থৈছিল আৰু কৈছিল যে এয়া লৈ যাওক টকা পে'মেণ্ট কৰি। আৰু মই স্কুটাৰৰ আগফালে থৈ ঘৰলৈ লৈ আহিলোঁ। অহাৰ পিছতে মোৰ ডাঙৰ ল'ৰাটো 12-13 বছৰ বয়স আছিল তেতিয়া তাৰ। আৰু এজন ভাড়াতীয়া থাকিছিল বিহাৰৰ। সেই 2জনক ক'লোঁ যে আপোনালোকে এনেকুৱা কৰক, ইয়াক চিধাকে লগাই আৰু ইয়াতে গজাল মাৰি দিয়ক, বছ চিম্পুলভাৱে লগাই দিয়ক। সেই 2জনে সেই জাল উঠালে, লগাব ধৰিলে। সিহঁতে ক'লে যে ইয়াতো সৰু আহি গ'ল। যেনেকৈ 2 ফুট 8 ইঞ্চি আছিল সেয়া 2 ফুট কাটি দিলে। দোকানত কাম কৰা ল'ৰাই 2খনে এনেকৈ কাটি দিলে। আৰু সেয়া চালোঁ সঁচাই, ওপৰৰ ফালেতো ঠিকেই চাইজ আছে ইয়াৰ, মাজত যি আছিল, দৈৰ্ঘ্য যি আছিল সেয়া 8 ইঞ্চি সৰু। মই ভাবিলোঁ ইয়াত কি হৈ গ'ল। মই ক'লোঁ তুমি এনেকুৱা কৰি চোৱা, মোৰ সন্মুখতে এনেকুৱা কৰি চালি, ই আৰু বেছি ডিফাৰেঞ্চ হৈ গ'ল। মই ভাবিলোঁ বা ভাই, মই চাই ল'ম, তোমালোকে এনেকুৱা কৰা, ইয়াক পেক কৰা আৰু ৰাখি দিয়া। ছাৰ্ভিচৰ কাম আছিলে, মই 2-3 দিন অহা নাছিলোঁ। তেওঁৰ মাকে কি কৰিলে, এনেকৈ উঠাই লৈ ক'ৰবাত তলত সোমাই থ'লে, ষ্ট'ৰ ৰুমত পেলালে। এই বিষয়ে ময়ো বেছি মনত ৰখা নাছিলোঁ। ষ্ট'ৰত ৰখা আছিলে। এটা ৰেইনী ছিজন পাৰ হৈ গ'ল। যেনেকৈ মাৰ্চত বনোৱা হৈছিলে, মাৰ্চ-এপ্ৰিলত। আৰু পাছত ছেপ্টেম্বৰ মাহত গুৰুদেৱ আহে। গতিকে বাৰিষা কাল শেষ হৈ গ'ল। গতিকে সেই সময়ত ইয়াক বনাইছিলোঁ, ভক্তিবোধৰ কিতাপ, আৰু তখতত থৈ দিছিলোঁ। এতিয়া তাতে কি হৈছিল, কাঁচৰ দুৱাৰ লগোৱা আছিল সেই ঝাঁকিত, আৰু এখন কাঁচ ভগা আছিল। এফালৰটো খিৰিকী বন্ধ কৰা আছিল, আনফালে এখন কাঁচ ভগা আছিল। সেইফালে নিগনি আহি সেই কিতাপবোৰ কটা আৰম্ভ কৰিছিল। তেতিয়া মোৰ চকু পৰিল যে ইয়াৰ চাৰিওফালে সেই লোহাৰ জালিবোৰ লগাই দিওঁ। মালিকৰ লীলা কৰিবলগীয়া আছিল, নহ'লেতো জাল আৰু আনিব পাৰিলোঁ হয়। মোৰ মগজুলৈ কি আহিল যে সেই ল'ৰাবোৰক কৈ দিওঁ এই 2খনক তল ওপৰ কৰি এখনৰ ওপৰত এখন লগাই দিয়া। এনেকুৱা কেটবোৰ মই লৈ আনিব পৰা নাছিলোঁ, কিবা কামবশতঃ দূৰত আছিলোঁ। কাৰণ ৰোহতকৰ পৰা 70 কিলোমিটাৰ দূৰত আছিল আমাৰ কাম। চাকৰিৰ যি কেন্দ্ৰ আছিল, ছাইট আছিল, তালৈ গৈছিলোঁ। কেইবাদিনলৈকে এনেকুৱা লোড আছিল যে মই একো আনিব পৰা নাছিলোঁ। সেয়েহে মই ভাবিলোঁ ইয়াক অস্থায়ীভাৱে এনেকৈ লগাই দিওঁ। মই এনেকৈ কৈ গুচি গ'লোঁ।
তেতিয়া সন্ধিয়া যে মোৰ অহাৰ সময় হ'ল অফিচৰ পৰা 5 বজাত অথবা 5:30 বজাত আহি পাওঁ তেতিয়া সেই সময়ত তাৰ মাকে ওপৰৰ পৰা সেই জালিটো তলত নমাই দিলে আৰু তলত থৈ ক'লে যে ভাই এয়া লগাই দিয়া সেই দুয়োজনেই ডাঙৰ ল'ৰা আৰু লগত সেই ভাড়াতীয়া দুয়োজনে লগাবলৈ চেষ্টা কৰিলে যে এনেকৈ লগাই যি তলৰ ফালে বাচি যাব চাই ইয়াক অভাৰলেপ কৰি এনেকৈ লগাই দিম মই সিহঁতক ভালদৰে বুজাই থৈ গৈছিলোঁ গতিকে সিহঁতে যেতিয়া লগাবলৈ ধৰিলে তেতিয়া সেই জালিখন সম্পূৰ্ণভাৱে ঢাক খাই গ'ল অৰ্থাৎ ওপৰৰ পৰা সম্পূৰ্ণ তল ওপৰ সম্পূৰ্ণ আৰু প্ৰস্থ যি 8 ইঞ্চি মোৰ আজিও মনত আছে ইমান চুটি আছিল এয়া ইমান সেয়া প্ৰায় 8 ইঞ্চি হ'ব আৰু 6 ইঞ্চি আৰু আগলৈ বাঢ়ি গ'ল মই উভতি আহিলোঁ আহিয়ে মই চিন্তা কৰিলোঁ যে যদি ল'ৰাহঁতে লগোৱা নাই তেন্তে মই লগাই ল'ম মই দেখিলোঁ জালি লগোৱা হৈছে মই সন্তুষ্ট হ'লোঁ এখন জালি তাতেই পৰি আছিল তলত মই ল'ৰাৰ মাকক সুধিলোঁ এই জালিখন আন কোনোবাই আনিছিল নেকি তেখেতে ক'লে যে নাই এয়া সেইখনেই যিখন মই ওপৰত পেলাই দিছিলোঁ আৰু ময়েই নমাইছোঁ ইয়াৰ আগত আৰু কোনো এনেকুৱা খিৰিকী জাল এইবোৰ আমি লগোৱাই নাছিলোঁ তেতিয়া মই দুবিধাত পৰি গ'লোঁ যে ইহঁতে মোৰ লগত ধেমালি কৰি আছে মই ক'লোঁ যে সেই ল'ৰাটো ক'ত সি এতিয়া লগাই খেলিবলৈ গৈছে তাতে পথাৰৰ ফালে যিফালে ল'ৰা ছোৱালীয়ে খেলে মই থাকিব নোৱাৰিলোঁ মই ক'লোঁ না এই কথা মোৰ বিশ্বাস হোৱা নাই মই ভাবিলোঁ এয়া বেলেগ কোনোবাই আনিছে হয়তো মই সুধিলোঁ চেঞ্জ কৰি আনিছে নেকি তেওঁ ক'লে তাৰ মাকে যে কিহৰ চেঞ্জ কৰিব মই 2 ঘণ্টাৰ পৰা কৈ আছোঁ ভাই জালিখন লগাই দিয়া তোমাৰ দেউতা আহিলে বৰ ধমক দিব এতিয়া আপুনি অহাৰ 10-20 মিনিটমান আগতহে লগাই খেলিবলৈ গৈছে মই তাক মাতি আনিলোঁ মোৰ তেওঁৰ কথাও বিশ্বাস হোৱা নাছিল সৰু হৈ আছে কিন্তু ভক্তিত আগতেই লগাই দিছিলোঁ সৰুতে ভক্তিত লাগি গৈছিল মই তাক কৈছিলোঁ যে মোৰ মূৰত হাত ৰাখ ক'লে কি হৈছে দেউতা মই ক'লোঁ কবিৰ পৰমাত্মাৰ শপত খোৱা সঁচা কথা ক'বা ক'লে সঁচা ক'ম এই জালখন তুমি সলাই আনিছা নেকি ক'লে নাই মোৰ মায়ে নমাই দিছিলে সেয়াই হয় মই ভাড়াতীয়াজনক মাতিলোঁ তেওঁ তাতেই আছিল নৱভাৰত ফেক্টৰীত কাম কৰিছিল নৱভাৰত নট বল্টছৰ কাৰখানা তেওঁ তাতে ভাড়াত আছিলে তেওঁক মাতিলোঁ মই ক'লোঁ ভাই সঁচা কথা ক'বা যে হয় এয়া আণ্টিয়ে নমাই দিছিলে আমাৰ সন্মুখত এইখন সেইখনেই জাল মই তেওঁক সুধিলোঁ যে এইখন সেইখনেই জাল নে যিখন আগতে ছুটি হৈছিল পিছত তেওঁৰ মনত পৰিল যে হয় এইখনতো ছুটি আছিল আৰু এয়া এতিয়া ডাঙৰ কেনেকৈ হ'ল তেওঁ ক'লে নাজানো এতিয়া দুয়োটা ল'ৰা সাক্ষী দিয়া নিশ্চিত হৈ গ'ল যে কিয়নো ময়ো নিঃসন্দেহে ভগৱানৰ ভৱত আছিলোঁ কিন্তু এই অজ্ঞানীসকলে পেৰেলেলে অজ্ঞান লগত ৰাখিছিল যে এনেকুৱা হ'ব নোৱাৰে গতিকে সেই অজ্ঞান আধাৰতো ইমান আমি চতুৰ হৈ গৈছিলোঁ মনে মনা নাছিল যে এনেকুৱা হৈ যাব পাৰে কিন্তু এয়া হৈ গ'ল পুণ্যাত্মাসকল সেই দিনৰ পাছত এই দেশৰ জীৱন সলনি হ'ল যে এই পৰমাত্মাই যি বিচাৰ কৰে সেয়াই কৰিব পাৰে লোহাৰ জাল 14 ইঞ্চি বঢ়াই দিলে অলপ নহয় এতিয়া মোৰতো আনন্দৰ সীমা নোহোৱা হ'ল সেইদিনাৰ পাছত এনেকুৱা হৈ গ'ল যেনেকৈ চিমেণ্টেড অৰ্থাৎ ইমান বিশ্বাস মালিকৰ প্ৰতি জাগি উঠিল আৰু সেইফালৰ পৰা দাসৰ মনত আহিলে যে এই যিজন আৰ্য সমাজী টিচাৰ আছে এওঁ অতি ভাল স্বভাৱৰ বহুত ভালদৰে কথা পাতিছিল বহুত ভাল জ্ঞানী মানুহ যেন লাগিছিল ভক্তিৰ ডিছকাশ্যন কৰিছিলোঁ তেওঁৰ লগত তেওঁ কৈছিল যে আমি আলোচনা কৰিছিলোঁ কি সৎসংগত আমি শুনিছিলোঁ পৰমাত্মাই এনেকুৱা কৰিলে ভগৱানে এনেকুৱা কৰিলে তেওঁ ক'লে যে নাই এনেকুৱা একো হ'ব নোৱাৰে নাম উপদেশৰ আগতেও দাসে কেতিয়াবা তেওঁৰ সৈতে চৰ্চা কৰিছিল কাৰণ ভগৱানৰ ওপৰত আস্থা আছিল তেতিয়া তেওঁ কৈছিল যে নাই এনেকুৱা একো হ'বই নোৱাৰে এয়া সকলো কোৱা কথা ময়ো মানি লৈছিলোঁ যে এনেকুৱা নহয় হ'বলা কিন্তু ভগৱানৰ প্ৰতি আস্থা আছিল কিন্তু যেতিয়া মোৰ লগতে এনেকুৱা হৈ গ'ল যি ঘটনা ঘটিল দাসে ভাবিলে যে মোৰ কথাই তেওঁ ফাইনেল বুলি মানিব আৰু এই হোজা আত্মাকো আজি বিশ্বাস জগাই দিওঁ যে আপুনি যি কথা কৈ আছে সেই কথা সঠিক নহয় পৰমাত্মাই
যেনেকৈ দ্ৰৌপদীৰ শাৰী বৃদ্ধি কৰিছিল এই কথা লগে লগে মানা কৰি দিছিল যে নাই নাই এনেকুৱা হোৱা নাই। তেতিয়া ময়ো কিং কৰ্তব্য বিমূঢ় হৈছিলোঁ যে এনেকুৱা হয়তো নহয়, কিন্তু আমাৰ মনৰ পৰা যোৱা নাছিল যে ভগৱানে কৰিব পাৰে। কিন্তু এতিয়া বৰ্তমানত এনেকুৱা কোনো ঘটনা ঘটা নাছিল, গতিকে আমি তেওঁৰ বিচাৰকো মিছা প্ৰমাণ কৰিব নোৱাৰিলোঁ। গতিকে মই তেওঁক মাতিলোঁ। এটা সুকীয়া বৈঠকখানা এটা কোঠালি আছিল, তালৈ মাতিলোঁ ল'ৰা ছোৱালীৰ সৈতে। আহিলে বহা এতিয়া। তেতিয়া মই তেওঁৰ সৈতে চৰ্চা কৰিলোঁ। মই ক'লোঁ যে আপুনি এই কথা বিশ্বাস কৰেনে যে দ্ৰৌপদীৰ শাৰী বাঢ়ি গৈছিলে? তেওঁ ক'লে কি কথা কোৱা, আপুনিতো বুদ্ধিমান, এডুকেটেড, এয়া কেতিয়াবা হ'ব পাৰেনে? মই ক'লোঁ মই আপোনাক ক'মনে? মই একেবাৰে লাহেকৈ ক'লোঁ, চাওক এয়া সন্মুখৰ জালখন, আৰু এয়া প্ৰায় 8 ইঞ্চি চুটি আছিল, কম আছিল চাইজৰ পৰা। এতিয়া 8 ইঞ্চি সম্পূৰ্ণ হোৱাৰ পিছতো 4-5 ইঞ্চি 6 ইঞ্চিৰ ওচৰা ওচৰি ইমান বাঢ়ি গ'ল, প্ৰায় 14 ইঞ্চি। একেবাৰে খং উঠি গ'ল। ক'লে কেনেধৰণৰ কথা কৈ আছা? মই এইবোৰ কথা বিশ্বাস নকৰোঁ। অৰ্থাৎ মৰমেৰে কথা পাতি আছিল, একেবাৰে খং উঠি গ'ল। এতিয়া ক'লে মোৰ ওচৰত বঢ়াই দেখাওক, তেতিয়াহে মানিম। মই ল'ৰাৰ মাকক মাতিলোঁ, ল'ৰাটোকো মাতিলোঁ, লগতে ভাড়াতীয়াজনকো, যে আহা তোমালোকে কোৱা কেনেকৈ হ'ল। তেওঁলোকে সকলো ঘটনা ক'লে। তেওঁ ক'লে মই নামানো। হয়, মই ভাবিলোঁ যে এওঁৰ সৈতে ইমান তৰ্ক কৰি থকাৰ আৱশ্যকতা নাই। মই চুপ হৈ গ'লোঁ। এতিয়া মই তেওঁৰ কথা কেনেকৈ মানো? আগতেতো হয়ত হয় কৰি দিছিলোঁ। এতিয়া তেওঁ ভাবিলে যে ঘৰৰ মালিকৰ খং উঠিছে, আৰু লগে লগে তেওঁ স্বভাৱ সলাই দিলে, আৰু মই একেবাৰে চুপ হৈ গৈছিলোঁ। মই ভাবিলোঁ তেওঁৰ সৈতে কি কথা পাতিম। তেওঁ ক'লে চাওক আপুনিতো ইঞ্জিনিয়াৰ, আপুনিতো এডুকেটেড, এইবোৰতো মানুহে ভ্ৰম প্ৰচাৰ কৰিছে, পৃথিৱীখনক পাখণ্ডত ফচাই ৰাখিছিল এনেকুৱা মিছা কথা কৈ কৈ। ক'লে দ্ৰৌপদীৰ শাৰী কেতিয়াবা বাঢ়িব পাৰেনে? মই কওঁ মহৰ্ষি কেনেকুৱা? মই হা না একোৱেই নকলোঁ। তেওঁ কৈ গ'ল। তেওঁ কি ক'লে যে মহৰ্ষি দয়ানন্দদেৱে এবাৰ যোগ অভ্যাস কৰি আছিলে বন্ধ কোঠাত, আৰু ৰান্ধনীয়ে গাখীৰ গৰম কৰিলে। তেওঁ চাবলৈ গ'ল যে মহাৰাজৰ যোগ অৰ্থাৎ সাধনা সমাধি কৰি আছিলে কোঠালিত, যে ক্ৰিয়া সম্পূৰ্ণ হৈ গ'লে তেতিয়া গাখীৰ খাবলৈ দিম। তেওঁ আলৈ চালে, আঁৰৰ পৰা চালে, তেতিয়া কি কৰি আছিল মহৰ্ষি দয়ানন্দই, যে মাটিৰ পৰা উঠি আসন পদুমত আছিল, এনেকৈ আকাশলৈ উৰি গ'ল, আৰু ওপৰৰ ছাদত মূৰ লগাইছিলে, আকৌ তললৈ আহিল, আকৌ ছাদত মূৰ লগালে, আকৌ তলত আহিল, এনেকৈ 7 বাৰ কৰিলে। আৰু তেওঁ সেই ৰান্ধনীজন পলাই আহিল, আৰু মানুহক মাতি লৈ গৈ ক'লে চাওক মহৰ্ষিয়ে কি কৰি আছে। সকলোৱে দেখিলে। দেখিছা? তেওঁ মোক ক'লে দেখিছা, এনেকুৱা হয় মহৰ্ষি। মই ক'লোঁ মিছা, একেবাৰে মিছা কথা, 100% মিছা। ক'লোঁ তুমি কৰি দেখুওৱা। এনেকুৱা কৰি দিলে তেওঁ। মই ক'লোঁ তুমি কৰি দেখুওৱা। তেওঁ ক'লে আপুনি বহুত বুদ্ধিয়ক। ক'লোঁ তুমি গৈ নিজৰ কাম কৰা, তোমাৰ আৰু মোৰ সিদ্ধান্ত হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, এয়া কিবা কথা হ'লনে? কোৱা হয় বিশ্বাস বিনে যিয়ে ভক্তি কৰে, ভগৱানৰ প্ৰতি যদি বিশ্বাসেই নাই তেনেহ'লে কি ভক্তি কৰি আছা? এয়াতো ব্যৰ্থ আপোনালোকৰ সাধনা। এবাৰ এখন নগৰত, এখন গাঁৱত 2জন সাধক আছিলে। এজনেতো প্ৰায় 40 বছৰৰ পৰা সাধনা কৰি আছিলে, দীঘল দীঘল দাড়ি আছিল, দীঘল দীঘল চুলি। এখন গাঁৱৰ জংঘলত। আৰু দ্বিতীয়জন এই 4 বছৰৰ পৰাহে সাধক হৈছিলে, সন্ত হৈছিল। তেওঁ সেই জংঘলৰে বেলেগ এটা কোণত গৈ বহিছিলে। এজন দেৱদূত আহিছিলে। সেই দেৱদূতজনে প্ৰথমে 2জনৰ সৈতে লগ কৰিছিলে, ভগৱানৰ চৰ্চা কৰিছিলে। সময়বোৰ বৰ ভালদৰে অতিবাহিত হৈ আছিল। 2জনকে ভগৱানৰ মহিমা বৰ ভালকৈ শুনাইছিলে, আৰু তেওঁলোকেও শুনিছিল দেৱদূতৰ পৰা। এদিন ভগৱানৰ ওচৰত গৈ দেৱদূতে ক'লে যে ভগৱান, এখন নগৰত আপোনাৰ কেৱল 2জনহে ভগত আছে, বহুত ভাল ভগত, আপোনাৰ ওপৰত একেবাৰে সমৰ্পিত। ভগৱানে ক'লে দেৱদূত, সেই 2জনৰ মাজত এজনহে ভগত,
তৃতীয়জনটো তেনেকৈয়ে নিজৰ সময় পাৰ কৰি আছে, তেওঁ ভগত নহয়। এতিয়া দেৱদূতে ভাবিলে ভগৱানেতো মিছা কথা নকয়। পিছত দেৱদূতে ক'লে যে হয় চাগে তেওঁহে যিয়ে 40 বছৰৰ পৰা সাধনা কৰি আহিছে। ভগৱানে ক'লে নহয়, এই যিজন 4 বছৰৰ পৰা লাগি আছে তেওঁহে ভগত, ইজন নহয়। এতিয়া দেৱদূত কিং কৰ্তব্য বিমূঢ় হ'ল। তেওঁতো বৰ ভাল বিচাৰৰ মানুহ, চাগে ভগৱানে বুজাত কিবা ভুল কৰিছে। তেতিয়া দেৱদূতে আকৌ ক'লে যে সেইজন যিজন ছাইডৰ ফালে থাকে, ইমান দীঘল দীঘল যে দাড়ি আছে, দীঘল দীঘল চুলি, আৰু প্ৰায় তেওঁৰ বয়স 60 বছৰমান হ'ব। ভগৱানে ক'লে হয় তেওঁৰ কথাই কৈছোঁ, তেওঁ ভগত নহয়, ভগত দ্বিতীয়জনহে হয়। এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত যুদ্ধ হৈছিল। কি কথাত? ব্ৰহ্মাই কৈছে যে মই সমগ্ৰ সৃষ্টিৰ উৎপন্ন কৰোতা, প্ৰজাপিতা হয়, আৰু বিষ্ণুৰ তেওঁৰো উৎপত্তি মোৰ পৰাই হৈছে। আৰু বিষ্ণুদেৱে কৈছে যে মই সকলোৰে পালক, ব্ৰহ্মাদেৱ মোৰ নাভিৰ পৰা উৎপন্ন হৈছে, তেওঁ মোৰ সন্তান, মোৰ পুত্ৰ। এতিয়া এনেকুৱা ভুল বুজাবুজি তেওঁলোকৰ কেনেকৈ হ'ল ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ? যেনেকৈ এই কাল, যিজন ব্ৰহ্ম অক্ষৰ পুৰুষ যাক কোৱা হয়, জ্যোতি নিৰঞ্জন কোৱা হয়, 21 ব্ৰহ্মাণ্ড স্বামী, আৰু এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পিতা, দুৰ্গা এওঁলোকৰ মাতা। তেওঁ প্ৰতিজ্ঞা কৰিছিলে যে মই কেতিয়াও কাৰোৰে সন্মুখত নিজৰ অৰিজিনেল ৰূপত নাহোঁ, বাস্তৱিক ৰূপত। গতিকে এওঁ কি কৰে, যেনেকৈ বেদক পঢ়োতা ঋষি মহৰ্ষিসকলে পৰমাত্মাক পাবলৈ ওম নাম জপ কৰিছিল আৰু হজ যোগ সমাধি লগোৱাৰ চেষ্টা কৰিছিল। গতিকে সমাধিৰ মাজত কাৰোবাক এওঁ ব্ৰহ্মাৰ ৰূপত দৰ্শন দিছিল, নিজ পুত্ৰ ব্ৰহ্মাৰ ৰূপত, আৰু কাৰোবাক এওঁ যাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিছিলে, গতিকে তেওঁ সকলো ঠাইতে ঢোল পিটিলে যে এই যিজন ব্ৰহ্মা আমাৰ সন্মুখত বহি আছে, ব্ৰহ্মাদেৱ, এই ৰজগুণ ব্ৰহ্মাদেৱ, তেওঁ পূৰ্ণ পৰমাত্মা, তেওঁ সকলোৰে পালক, তেওঁৱেই সকলোৰে প্ৰজাপিতা, এনেকুৱা এনেকুৱা। আৰু এওঁ নিজে নিজক লুকাই ৰাখিছে। এজনে, দুজনে, 10 জনে, 20 জনে, 50 জনে, 100 জনে এনেকৈ ব্ৰহ্মাদেৱক ক'লে। পাছত আন কাৰোবাক তেওঁ দৰ্শন দিলে বিষ্ণুদেৱৰ ৰূপত। তেতিয়া সেই ঋষিসকলে ঢোল পিটিলে যে পূৰ্ণ পৰমাত্মা শ্ৰী বিষ্ণুদেৱ, যিজন শতগুণ সম্পন্ন কালৰ পুত্ৰ। এনেকৈ 150-200 জনে বিষ্ণুদেৱৰ বিষয়ে ক'লে যে মই সমাধি লগাইছিলোঁ আৰু বিষ্ণুদেৱক মই সাক্ষাৎ দৰ্শন কৰিছিলোঁ, এওঁ লুকাই বহি আছে। এতিয়া এই দুয়োজন ভগৱানৰ ভুল বুজাবুজি হ'ল, ব্ৰহ্মা আৰু বিষ্ণুৰ। ব্ৰহ্মাদেৱৰ সেই ঋষিসকলৰ কথাত মনত এনেকুৱা আহিল যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, এই ধৰণে বিষ্ণুদেৱৰো আহিল। এদিন ব্ৰহ্মাদেৱ গ'ল বিষ্ণুদেৱৰ ওচৰলৈ। তেওঁ শেষ নাগৰ শয্যাত শুই আছিলে, লক্ষী কাষতে বহি আছিল, অন্য তেওঁৰ দেহৰক্ষীও তাতেই থিয় হৈ আছিল, পাৰ্ষদো আছিল। এতিয়া ব্ৰহ্মাদেৱ যেতিয়া তালৈ গৈ পালে, তেতিয়া বিষ্ণুদেৱে তেওঁৰ সৎকাৰ নকৰিলে। ব্ৰহ্মাই ক'লে, আৰে পুত্ৰ, চোৱা তোমাৰ পিতা আহিছে, তুমি ইয়ালৈ অহা তোমাৰ পিতাৰ আদৰ সমাদৰ নকৰা নে? তোমাৰ মতিভ্ৰম হৈছে নেকি? এয়া ঠিক কৰা উচিত। এতিয়া বিষ্ণুদেৱে কৈছে যে আহা পুত্ৰ, তুমি মোৰ পুত্ৰ, মোৰ নাভি কমলৰ পৰা তোমাৰ উৎপত্তি হৈছে, তুমি মোৰ পুত্ৰ। ব্ৰহ্মাদেৱে কৈছে যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা আৰু তোমাৰ উৎপত্তিও মোৰ পৰাই হৈছে, মই তোমাৰ পিতা। এতিয়া দুয়োজনৰ মাজত দ্বন্দ্ব হৈ গ'ল। এজনে কয় মই তোমাৰ পিতা, বিষ্ণুৱে কয় মই তোমাৰ পিতা, ব্ৰহ্মাই কয় মইহে পিতা। পুণ্যাত্মাসকল, যিসকলক আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। বাইদেউ নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? ৰমা শৰ্মা।
ক'ৰ পৰা আহিছে? গাঁও সুনি, জিলা চিমলা, হিমাচল প্ৰদেশ। ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 16 জুন 2018। 2018 চনৰ পৰা আপুনি ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত? হয়। কিন্তু 2014 পৰাই সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে, গতিকে আপুনি নাম দীক্ষা কেনেকৈ ল'লে? হয়, মই তেওঁৰ সৎসংগ শুনিছিলোঁ আৰু তেওঁৰ সৎসংগৰ পৰা প্ৰভাৱিত হৈ আৰু মানুহৰ অভিজ্ঞতাও শুনিলোঁ, যি তেওঁলোকৰ লাভ হৈছিলে সেইবোৰ দেখি তাৰপিছত ময়ো নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ময়ো সাধাৰণ ভক্তিয়ে কৰিছিলোঁ, যেনেদৰে আন মানুহবোৰে কৰে। যেনে ধৰক শিৱ ভগৱানৰ ভক্তি কৰিছিলোঁ আৰু ব্ৰত ৰখা সকলো ধৰণৰ ভক্তি কৰিছিলোঁ আৰু সকলো পূজাও কৰিছিলোঁ, কিন্তু মই তাৰ পৰা একো লাভ পোৱা নাই। কোনো সাধু সন্তৰ লগতো আপুনি জড়িত আছিল নেকি? নাই, নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপুনি কেনেকৈ জানিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে মই মোৰ পেহী তেওঁৰ পৰা গম পালোঁ। মই মোৰ মাৰ লগত তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, তাতে সৎসংগ শুনিছিলোঁ। তাৰপিছত মোৰ মনলৈ ভাৱ আহিল যে ময়ো সৎসংগ, মানে যেতিয়া তাত মানুহবোৰে ক'লে মোৰ এনেকুৱা লাভ হ'ল, তেতিয়া মোৰ PGIত চিকিৎসা চলি আছিল। তেওঁলোকে ক'লে যে তুমিও লৈ লোৱা। মই ভাবিলোঁ যে এইবিলাক নিয়ম মই কৰিব নোৱাৰোঁ। তেওঁলোকে ক'লে যে তুমি প্ৰথমে অলপ দিন চাই লোৱা, কৰি চোৱা, যদি কিবা পাৰ্থক্য পোৱা তেতিয়া ল'বা। তেতিয়া মই 17 জুনত নাম দীক্ষা ল'লোঁ। এনেকুৱা কিনো কথা হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰাহে নাম দীক্ষা ল'ব লগা হ'ল? আপুনি জানিছিল নে সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছিল? হয়। তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? হয়। মই বহুত চিন্তাত আছিলোঁ, বেমাৰৰ লগত বহুত যুঁজি আছিলোঁ। 3 বছৰ হৈ গৈছিল একেৰাহে সমস্যাত ভোগা। মোৰ ব্ৰেষ্টৰ প্ৰব্লেম আছিল আৰু 3য় ষ্টেজ গৈ পাইছিলে মোৰ কেঞ্চাৰ। মই বহুত চিন্তাত আছিলোঁ, ঘৰৰ মানুহেও মোক লগ দিয়া নাছিল। কেঞ্চাৰৰ সমস্যা আছিল আপোনাৰ? হয়। ক'ত দেখুৱাইছিলে আপুনি কেঞ্চাৰ? ছাৰ, মোৰ চিকিৎসা IGMCত চলি আছিল। এইখন ক'ত আছে? চিমলা স্ন'ডনত। ইয়াৰ বাহিৰে মোৰ এটা অপাৰেশ্যন হৈছিল 2 বছৰ আগতে। তাৰপিছত অপাৰেশ্যনৰ পিছতো একো প্ৰভাৱ নপৰিল। তাৰপিছত 9 জানুৱাৰীত মোৰ অপাৰেশ্যন হ'ল। তাৰপিছত 15 দিনৰ পিছত তাৰপিছত দ্বিতীয়বাৰ মোৰ কেঞ্চাৰ আৰম্ভ হ'ল। প্ৰথমে এটাত আছিলে, তাৰপিছত ইটোতো হ'ল। ডক্টৰে কি কৈছিলে? ডক্টৰসকলে কৈছিলে যে আপুনি ভাল পাব, কিন্তু অপাৰেশ্যন কৰিব লাগিব। তাৰপিছত তেওঁলোকে অপাৰেশ্যনৰ ডেট দিছিলে, কিন্তু মই মানা কৰি দিছিলোঁ যে মই নকৰাওঁ। তাৰপিছত ঔষধ খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ সমস্যা বেছিহে হৈ গ'ল। তাৰপিছত মই PGIলৈ গুচি গ'লোঁ। PGIলৈ যোৱাৰ পিছত মই এসপ্তাহ ঔষধ খালোঁ, তাৰ পৰাও একো লাভ নহ'ল। তাৰপিছত মই সেইখিনি সময়ৰ মাজতে সৎসংগলৈ গৈছিলোঁ, তাতে মই সৎসংগ শুনিলোঁ। তাৰপিছত 2 দিন মই জব কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ জব কৰিলোঁ। জ্যোতি জ্বলোৱা নাছিলোঁ মই, কাৰণ মই ভাবিছিলোঁ মই এইবোৰ নিয়ম কৰিব নোৱাৰিম। তাৰপিছত নাম লোৱাৰ পিছত পেহীয়ে মোক ফোন কৰিলে, সুধিলে যে তুমি কেনেকুৱা ভক্তি কৰিছা। তাৰপিছত মই ক'লোঁ যে ভক্তিটো মই কৰি আছোঁ, কিন্তু নিয়মবোৰহে কৰিব পৰা নাই, কাৰণ মই দৃঢ় নাছিলোঁ যে পালন কৰিব পাৰিম। তেতিয়া মোক তেওঁ ক'লে যে তুমি চাকি জ্বলোৱা, দণ্ডবত কৰা, তেতিয়া লাভ হ'ব তোমাৰ। তাৰপিছত 19ত মোৰ অপাৰেশ্যন আছিলে PGIত। তাৰপিছত মই গৈছিলোঁ PGI। তেতিয়া আমাৰ পেহীসকলো চণ্ডীগড়লৈ গৈছিলে। তেতিয়া তেওঁলোকে কৈছিলে যে আমি ৰোহটাকলৈ যাওঁ। মোৰ ডক্টৰো সেইদিনা হঠাৎ ছুটী লৈ গুচি গ'ল, ক'লে যে যোৱা যদি ব'লা আমাৰ লগত। তেতিয়া মই তেওঁলোকৰ লগত সেইদিনাই ৰোহটাকলৈ গ'লোঁ আৰু সেইদিনা মই ইমান শক্তি পালোঁ যে খালী ভৰিৰে গোটেই ৰোহটাকখন ঘূৰিলোঁ। আৰু সঁচাকৈ য'ত মই এখোজো দিব পৰা নাছিলোঁ, তাতে মই গোটেই ৰোহটাকখন খালী ভৰিৰে খোজকাঢ়িলোঁ। আৰু তাৰপিছত যেতিয়া মই ঘৰলৈ আহিলোঁ, মোৰ ঔষধ তেতিয়াই বন্ধ কৰি দিলোঁ আৰু মই চাকিও জ্বলালোঁ, মৰ্যাদাত ভক্তিও কৰিলোঁ। তাৰপিছত মই 25 দিনত গম পালোঁ আৰু মোৰ সকলো প্ৰব্লেম দূৰ হৈ গ'ল। যি অপাৰেশ্যন হ'ব লগা আছিলে তাৰ তাৰিখো আগুৱাই গ'ল। তাৰপিছত মই আকৌ গ'লোঁ PGI, তাত টেষ্ট হ'ল আৰু টেষ্টবোৰ ক্লিয়াৰ আছিলে আৰু মোৰ যিটো কেঞ্চাৰ 3য় ষ্টেজত আছিলে, সেইটো কেঞ্চাৰ মোৰ শেষ হৈ গ'ল। এয়া কেনেকৈ হ'ব পাৰে? এইটো অসম্ভৱ কথা। মানুহে এই কথাটোত একেবাৰে বিশ্বাস নকৰিব। আচলতে আমাৰো এইটো কথাত বিশ্বাস হোৱা নাই যে কোনো ঔষধ অবিহনে আপোনাৰ কেঞ্চাৰ ভাল হৈ গ'ল, য'ত নেকি আপুনি কৈছে 3rd ষ্টেজত আছিল। হয়, যিসকলে মোৰ কথা শুনি আছে, মই তেওঁলোকক এইটোৱে ক'ব বিচাৰোঁ, যি লাভ মই পাইছোঁ আপোনালোকেও পাব পাৰে। ভগৱান সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। একো ঔষধ নোখোৱাকৈ, একো চিকিৎসা নকৰাকৈ কেনেকৈ ভাল হ'ব পাৰেনো? মন্ত্ৰ জপ কৰি কেঞ্চাৰ ঠিক হোৱা কথাটো কোনো ব্যক্তিয়ে এই কথাটো বিশ্বাস কৰিব নোৱাৰিব। ছাৰ, মই এইটোৱে ক'ব বিচাৰিম যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, তেওঁৰ শব্দবাণী শুনক, তাৰ পৰাই আপুনি গম পাব আৰু তেওঁৰ ভক্তি মৰ্যাদাত থাকি কৰক।
কোনো ব্যক্তিয়ে যদি ভেৰিফাই কৰিব বিচাৰে যে আপোনাৰ কেঞ্চাৰ আছিলে তেন্তে কেনেকৈ গম ল'ব পাৰিব যে আপোনাৰ সঁচাকৈ কেঞ্চাৰ আছিলে? ছাৰ মোৰ ওচৰত সকলো ডিটেইল আছে, সকলো ৰিপৰ্ট আছে, মই সেইবোৰ দেখুৱাব পাৰোঁ আৰু ক'বও পাৰোঁ। ছাৰ এয়া মোৰ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট। মোৰ পেটৰ যি আল্ট্ৰাচাউণ্ড হৈছিলে মোৰ পেটত ডাঙৰ কিবা সমস্যা আছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ মোৰ এইটো প্ৰব্লেম ছল্ভ হৈ গ'ল। তাৰপিছত মোৰ ব্ৰেষ্টত প্ৰব্লেম আছিলে 3 বছৰৰ পৰা, এয়া তাৰ ক্লিয়াৰেঞ্চৰ ৰিপৰ্ট এইটো, তাৰ আল্ট্ৰাচাউণ্ডৰ। ইয়াত মোৰ সকলো টেষ্ট আছে, যিবোৰ মোৰ টেষ্ট হৈছিলে তাৰ সকলোবোৰ ৰিপৰ্ট সকলোবোৰ ঠিকেই আছে আৰু বৰ্তমান মোৰ শৰীৰ একেবাৰে সুস্থ হৈ আছে। মই শুনি থকাসকলক এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে এবাৰ সন্ত ৰামপালদেৱৰ সৎসংগ শুনক আৰু তেওঁৰ জ্ঞান গংগা কিতাপখন পঢ়ক, জীৱনৰ সুগম পথ পঢ়ক, তাৰ পৰা আপুনি নিজে অনুভৱ কৰিব পাৰিব। সেই ডক্টৰক লগ পাব পাৰিমনে? কোনোবা ডক্টৰৰ নাম মনত আছেনে আপোনাৰ? হয়, প্ৰথমৰ পৰাই মোক ডক্টৰ বেনাৰ্জীয়ে চিকিৎসা কৰি আছিলে ৰিপনত, তাৰপিছত IGMC, তাৰপিছত PGI ডক্টৰ দিব্যা মেম, তাতে মোৰ চিকিৎসা হৈছিলে আৰু বৰ্তমান 7 মাহৰ পৰা মোৰ সকলো ঔষধ বন্ধ কৰিছোঁ আৰু মই সুস্থ। আকৌ টেষ্ট কৰাৰ পিছত ডক্টৰে কি কৈছিলেনো? তেওঁলোকৰ এইটো ৰিয়েকশ্যন আছিলে যে এয়া কেনেকৈ হ'ব পাৰে, এয়া চমৎকাৰ। কিন্তু মই তেওঁলোকক কৈছিলোঁ যে মই সদায় ঔষধ খাই আছোঁ, বাকী মই একো নক'লোঁ। আপুনি ডক্টৰক কৈছিলে যে আপুনি ঔষধ খাইছিলে, কিন্তু আপুনি কোনো ঔষধ খোৱা নাছিলে। মই 17 জনতে ঔষধ খোৱা বন্ধ কৰি দিছিলোঁ। তেতিয়াৰ পৰা মই এটা ঔষধো খোৱা নাই, কিন্তু এতিয়ালৈকে মই ঠিকেই আছোঁ। লাভ মোৰ বহুত হৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। পেটৰ বিষ আছিলে, সেইটো ঠিক হ'ল, অপাৰেশ্যন হৈছিল পেটৰ, সেয়াও সফল হ'ল। তাৰপিছত মোৰ যিটো দ্বিতীয় অপাৰেশ্যন হ'ব আছিলে ব্ৰেষ্টৰ, সেইটোও নহ'ল। কিন্তু তেওঁলোকতো বহুত আচৰিত হৈ যাব যিসকলে কয় যে সেইজন সন্তটো জেলত আছে, তেওঁ বেলেগকনো কি লাভ দিব য'ত নেকি আপোনাৰ কেঞ্চাৰো ঠিক হৈ গৈছে। আপুনি কি ক'ব বিচাৰিব এই বিষয়ে? এই বিষয়ে এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক, তেওঁৰ জ্ঞান গংগা কিতাপ আছে, জীৱনৰ সুগম পথ কিতাপ আছে, কিতাপবোৰ পঢ়ক, তাৰ পৰাই আপোনালোকে জ্ঞান পাব। আৰু আপুনি এনেকৈ ভাবে নেকি যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যদি নাহিলে হয়, আন সন্তৰ ওচৰলৈ গ'ল হয়, তেতিয়াও আপুনি ঠিক হ'ল হয়? নাই, মই কেতিয়াও সুস্থ হ'ব নোৱাৰিলোঁ হয়, কিয়নো মই বহুত পূজা কৰিলোঁ, বহুত যাদু মন্ত্ৰ কৰি থৈছিল মোক, সেইবোৰো ঠিক হ'ল। বহুত ধাৰ লৈ থৈছিলোঁ মানুহৰ পৰা, এইবাবেই যেন মই ভাল হ'ব পাৰোঁ, কিন্তু মোৰ একো লাভ নহ'ল। সন্ত ৰামপালদেৱৰ শৰণলৈ যোৱাৰ পিছত মোৰ পৰিয়াল, মোৰ শৰীৰ সকলোবোৰ ঠিকে আছে, মোৰ ল'ৰা ছোৱালী সকলো ঠিকে আছে। নহ'লে মোৰ ঘৰত সদায় কাজিয়া মাৰপিট আৰু মই সদায় কেতিয়াবা ক'ৰবাত বিষ, কেতিয়াবা ক'ৰবাত, সেইবোৰো ঠিক হ'ল। মোক শুনি থকাসকলক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সন্ত ৰামপালদেৱৰ শৰণলৈ যাওক। টিভিত যি হালধীয়া শাৰী আহে তাৰ পৰা নাম লওক, ফোন নম্বৰ লওক, জ্ঞান গংগা কিতাপখন লওক, জীৱনৰ সুগম পথ সেইখন পঢ়ক, তাৰ পৰা আপুনি নিজে গম পাব। চাওক, এনেকুৱা বহুত মানুহ আছে যিসকলে কেঞ্চাৰত আক্ৰান্ত হৈছে আৰু লাখ লাখ টকা পানীৰ দৰে বোৱাই পেলাইছে, কিন্তু তথাপিও তেওঁলোক সুস্থ নহয়। কিন্তু আপুনিতো কেৱল মন্ত্ৰ জপ কৰিয়ে লাভ পাই গ'ল। আপুনি সেইসকল মানুহক কি ক'ব বিচাৰিব যিসকল এতিয়াও কেঞ্চাৰত আক্ৰান্ত? মই তেওঁলোকক এইটোৱে বাৰ্তা দিব বিচাৰিম যে আপোনালোকে সঁচা ভক্তি কৰক, সৎসংগ শুনক, গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শব্দবাণী শুনক, তাৰ পৰাই আপুনি লাভ পাব। ময়ো 2 দিন সঁচা মনেৰে শব্দ উচ্চাৰণ কৰিছিলোঁ, তাৰ পৰাই মই 25 দিনৰ ভিতৰত লাভ পালোঁ। শেষত মই আপোনাক এইটো সুধিব বিচাৰিম যে আপোনাৰ কি সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সিমানেই বিশ্বাস আছে? হয়, এতিয়া মোৰ বেছিহে বিশ্বাস আহিছে, কাৰণ এতিয়া মোৰ গোটেই শৰীৰ ঠিক হৈ গ'ল। 7 মাহ আগতে মোৰ স্থিতি এনেকুৱা আছিলে যে 3 মাহ মই একেৰাহে বিচনাত পৰি আছিলোঁ, আনকি মই কামলৈ যাবও পৰা নাছিলোঁ। যেতিয়াৰ পৰা মই নাম দীক্ষা ল'লোঁ তেতিয়াৰ পৰা মই আকৌ কামলৈ যাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া মই সকলো প্ৰকাৰে, আগতে মই খানাও বনাব পৰা নাছিলোঁ, একো কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া সকলো কাম কৰিব পাৰোঁ আৰু যাবলৈও যাওঁ। হয়, ধন্যবাদ। ধন্যবাদ সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।